নমস্কাৰ আপোনালোকে চাই আছে jobassam.in আজিৰ এই ভিডিঅ'ত আমি ওৱান টাইম ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া দেখুৱাবলৈ গৈ আছো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ NSP অৰ্থাৎ য'ত আপোনালোকে আপোনালোকৰ OBC ঈশান উদয় ST SC যিসমূহ স্কলাৰশ্বিপ থাকে সেইসমূহ আবেদন কৰে সেইটোৰ আবেদন প্ৰক্ৰিয়াত কেইটামান সালসলনি আহিছে এতিয়া আপোনালোকে সৰ্বপ্ৰথমে নিজৰ ওৱান টাইম ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব যিকোনো ধৰণৰ স্কলাৰশ্বিপত আবেদন কৰাৰ আগত সৰ্বপ্ৰথমে আপোনালোকে এই ভিডিঅ'ৰ ডেসক্ৰিপচনৰ লিংক ভিজিট কৰিব লাগিব যিটো jobassam.in ৰ লিংক হ'ব সেই লিংকত আপোনালোকে স্ক্ৰল ডাউন কৰিব লাগিব যেতিয়া আপুনি স্ক্ৰল ডাউন কৰিব ইয়াত দেখা পাই আছে ইম্পৰ্টেন্ট ডেট আৰু ইম্পৰ্টেন্ট লিংকৰ এটা সেকশন যেহেতু এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই ইয়াত এতিয়ালৈকে এইটো ডেট আহা নাই কিন্তু ওৱান টাইম ৰেজিষ্ট্ৰেচন যেটো আছে সেইটো অলৰেডি আৰম্ভ হৈছে আপোনালোকে দেখা পাই আছে ইম্পৰ্টেন্ট লিংকৰ সৰ্বপ্ৰথমৰ লিংক যেটো আছে ওৱান টাইম ৰেজিষ্ট্ৰেচন লিংক এইখন লিংকৰ আপোনালোকে ৰাইট সাইডত যি লিংক দেখা পাই আছে ৰেজিষ্টাৰ বুলি কোৱা এই লিংকত আপোনালোকে ক্লিক কৰিব লাগিব যেতিয়া আপুনি ৰেজিষ্টাৰ লিখা লিংকত ক্লিক কৰিব আপোনাৰ ওচৰত এনে ধৰণৰ এটা পেজ ওপেন হ'ব ইয়াত লিখা আছে ওৱান টাইম ৰেজিষ্ট্ৰেচন গাইডলাইনছ ফৰ স্কলাৰশ্বিপ hosted on NSP ইয়াত কেইটামান গাইডলাইনছ দিয়া আছে যি কেইটা গাইডলাইনছ আপুনি ভালকে পঢ়িব ভালকে পঢ়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব লাগিব স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি পাব দুটা বক্স সেই দুটা বক্সত আপুনি টিক কৰিব লাগিব আৰু ক্লিক কৰিব লাগিব নেক্সট লিখা বাটনত যেতিয়া আপুনি নেক্সট লিখা বাটনটো ক্লিক কৰিব আপোনাৰ ওচৰত আৰু এটা ফৰ্ম আহিব ইয়াত দেখা পাই আছে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ এই ৰেজিষ্টাৰ মোবাইল নম্বৰৰ সেকশনত আপুনি আপোনাৰ মোবাইল নম্বৰ দিব লাগিব যেটো আপুনি NSP ত ৰেজিষ্টাৰ কৰিব বিচাৰে এতিয়া ইয়াত মোবাইল নম্বৰটো এন্টাৰ কৰাৰ পিছত আপুনি গেট OTP লিখা যেটো বাটন থাকিব সেইটোত আপুনি ক্লিক কৰিব লাগিব যেতিয়া আপুনি সেই বাটনটোত ক্লিক কৰিব আপুনি যেটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰত এটা OTP আহিব সেই OTP টো আপুনি তলৰ এন্টাৰ OTP লিখা বক্সত ভৰাই নেক্সটত যি ক্যাপচা দিয়া আছে সেই ক্যাপচাটো আপুনি এন্টাৰ ক্যাপচা কোড লিখা বক্সত ভৰাই ভেৰিফাই লিখা যেটো বাটন আছে সেই বাটনটোত ক্লিক কৰিব লাগিব যেতে আপুনি আপোনাৰ OTP ভেৰিফাই কৰি নেক্সট পেজত যাব আপোনাৰ ওচৰত আহিব eKYC ৰ পেজ এই পেজত আপুনি আপোনাৰ আধাৰ নম্বৰ দিব লাগিব আধাৰ নম্বৰৰ সেকশনত আপুনি আধাৰ নম্বৰটো এন্টাৰ কৰি যেতিয়াই আপুনি গেট OTP লিখা বাটনটোত ক্লিক কৰিব আপোনাৰ ওচৰত এটা কনসেন্ট আহিব আপোনালোকে এই যেটো কনসেন্ট আছে হেতুক I agree লিখা যেটো বাটন আছে সেই বাটনটোত ক্লিক কৰিব লাগিব যেতে আপুনি I agree লিখা বাটনটোত ক্লিক কৰিব আপোনাৰ যেটো আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ অৰ্থাৎ আপুনি যেটো আধাৰ কাৰ্ড বনাওতে মোবাইল নম্বৰ দিছিলে সেই মোবাইলত আধাৰৰ ফালৰ পৰা এটা OTP আহিব সেই আধাৰৰ OTP টো আপুনি এন্টাৰ OTP লিখা বক্সত ভৰাব লাগিব যেতে আপুনি আধাৰৰ OTP টো ভৰাব তাৰ পিছত আগৰ দৰে ওপৰৰ ইমেজত যি কোড দেখুৱাই আছে সেই একেই কোড আপুনি এন্টাৰ ক্যাপচা কোড লিখা বক্সত ভৰাই ভেৰিফাই লিখা যেটো বাটন আছে সেই বাটনটোত ক্লিক কৰিব লাগিব যেতে আপুনি বাটনটোত ক্লিক কৰিব এই পোৰ্টালে নিজে নিজে NPCI ত আপোনাৰ বেংক একাউন্ট আৰু আধাৰ লিংক আছে নাই সেইটোৰ ডিটেইলছ আপোনাৰ দিব যদি নাই আপোনালোকে বেংকৰ লগত যোগাযোগ কৰি নিজৰ বেংকৰ লগত আধাৰৰ লিংক কৰিব লাগিব এতিয়া আপুনি দেখা পাই আছে এন্টাৰ ডিটেইলছ অৰ্থাৎ আপোনাৰ মাকৰ নাম আৰু দেউতাকৰ নাম দিব লাগিব ইমেইল আইডি দিয়াৰ এটা অপচন আছে যদিহে আপুনি ইমেইল আইডি দিব বিচাৰে বা আপোনাৰ ইমেইল আইডি আছে তেন্তে আপুনি ইমেইল আইডি টো মেনশন কৰি দিব তাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত একেই ধৰণে আপুনি ক্যাপচা এন্টাৰ কৰিব লাগিব ক্যাপচাটো এন্টাৰ কৰাৰ পিছত যেতিয়া আপুনি ফিনিশ লিখা বাটনটোত ক্লিক কৰিব আপুনি দেখা পাব ইউ হ্যাভ সাকসেসফুলি জেনাৰেটেড দ্য ৰেফাৰেন্স এণ্ড ইউৰ ৰেফাৰেন্স নম্বৰ ইজ বুলি আপোনাৰ যেটো ৰেফাৰেন্স নম্বৰ থাকিব সেইটো আপোনাৰ ওচৰত আহিব এই ৰেফাৰেন্স নম্বৰটো এতিয়া আপুনি লৈ আপোনাৰ eKYC সম্পূৰ্ণ কৰিব লাগিব এতিয়া আপোনালোকে সৰ্বপ্ৰথমে যাব লাগিব প্লে ষ্টৰত গৈ আপুনি লিখিব লাগিব NSP OTR লিখি যেটো এপ আপুনি দেখা পাই আছে এই এপটোক আপুনি ইনষ্টল কৰিব লাগিব ইয়াৰে লগত আপোনালোকে আৰু এটা এপ ইনষ্টল কৰিব লাগিব আধাৰ ফেস RD বুলি কোৱা এটা এপ আছে সেই এপও আপুনি ইনষ্টল কৰিব লাগিব আপোনাৰ ফেস অথেন্টিকেশন কৰিবৰ কাৰণে মনত ৰাখিব আধাৰ ফেস RD নামৰ যেটো এপ আছে সেই এপটো আপোনাৰ মোবাইলত নেদেখুৱায় NPS OTR এপটোহে দেখুৱাব এই এপটো বেকগ্ৰাউণ্ডত কাম কৰিব এতিয়া আপোনালোকে ওপেন কৰিব লাগিব NSP ৰ যেটো OTR এপ যেতিয়া আপুনি NSP OTR এপটো ওপেন কৰিব আপোনাৰ মোবাইলত আপুনি তিনিটা অপচন পাব ইয়াত লগইন ৰেজিষ্টাৰ আৰু eKYC বাই ফেস অথ লিখা আছে সেই ইয়াৰে ভিতৰত আপোনালোকে eKYC বাই ফেস অথ লিখা অপচনটোত ক্লিক কৰিব লাগিব যেতে আপুনি সেই অপচনটোত ক্লিক কৰিব সৰ্বপ্ৰথমৰ বক্সত আপুনি আপোনাৰ যেটো ৰেফাৰেন্স নম্বৰ অলপ আগত আপুনি পাইছে সেই ৰেফাৰেন্স নম্বৰটো ইয়াত এন্টাৰ কৰি সেন্ড OTP লিখা বাটনটোত ক্লিক কৰিব লাগিব যেতে আপুনি সেন্ড OTP লিখা বাটনটোত ক্লিক কৰিব আপোনাৰ মোবাইলত এটা OTP আহিব যেটো আপুনি ৰেজিষ্টাৰ কৰোতে দিছিলে NSP পৰ্টেলত সেই OTP টো ইয়াত এন্টাৰ কৰি আপুনি ইমেজৰ ক্যাপচা আছে সেই ক্যাপচাটো ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰাৰ পিছত যেটো ৰঙা বাটন আছে নেক্সট লিখা সেই বাটনটোত আপুনি ক্লিক কৰিব লাগিব যেতে আপুনি ৰঙা বাটনটো ক্লিক কৰিব তাৰ পিছত আপুনি আপোনাৰ ডিসপ্লেত দেখা পাব আপোনাৰ কেইটামান বেসিক ইনফৰমেশন আপোনাৰ ডেট অফ বাৰ্থ আপোনাৰ আধাৰৰ চাৰিটা সংখ্যা শেষৰ সেইসমূহ ডিটেইল যদি আপোনাৰ কাৰেক্ট হয় আপুনি ক্লিক কৰিব লাগিব
proceed for face authentication লিখা বাটনটো সেই বাটনটো ক্লিক কৰাৰ লগে লগে কনসেন্ট বিচৰা হ'ব আপুনি কনসেন্টটো আই এগ্ৰি কৰি দিব তাৰ পাছত আপুনি যেটো সাৰ্কেল আহিব সেই সাৰ্কেলৰ মাজত আপোনাৰ ফেসটো লৈ আপুনি এবাৰ ব্লিংক কৰি দিব ব্লিংক কৰি দিয়াৰ লগে লগে এপটোৱে আপোনাৰ ফেসৰ ডেটা আছে সেইটো ক্যাপচাৰ কৰিব আৰু আপোনাৰ ভেৰিফিকেশন সাকসেসফুল হোৱাৰ লগে লগে আপোনাৰ ডিসপ্লেত আপুনি দেখা পাব ইউ হ্যাভ সাকসেসফুলি ফিল্ড দ্য ফৰ্ম এন্ড ইউৰ OTR নম্বৰ ইজ বুলি আপোনাৰ OTR নম্বৰ আহিব আৰু আপোনাৰ পাসওয়াৰ্ডটো আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত ডেলিভাৰ্ড হ'ব আপোনাৰ OTR নম্বৰ আৰু SMS-ত আহা পাসওয়াৰ্ড আছে দুটা লৈ আপুনি যাব লাগিব আকৌ NSP পোৰ্টেলত আৰু এতিয়া আপুনি ক্লিক কৰিব লাগিব লগইনৰ অপচনত আপুনি এই ধৰণে আপোনাৰ OTR নম্বৰ আৰু পাসওয়াৰ্ড SMS-ত আহিছে সেইটো এন্টাৰ কৰি ইমেজৰ ক্যাপচা ভেৰিফাই কৰি লগইন লিখা বাটনটোত আপুনি ক্লিক কৰিব লাগিব যেতে আপুনি লগইন লিখা বাটনটোত ক্লিক কৰিব আপোনাৰ ওচৰত আপোনাৰ কাৰেন্ট পাসওয়াৰ্ড আকৌ এন্টাৰ কৰি পাসওয়াৰ্ড চেঞ্জ কৰাৰ এটা অপচন আহিব পাসওয়াৰ্ড চেঞ্জ কৰা অপচনত আপুনি সৰ্বপ্ৰথমে আপোনাৰ কাৰেন্ট পাসওয়াৰ্ড অৰ্থাৎ মেসেজত আহা পাসওয়াৰ্ড দিব লাগিব আৰু সেকেন্ডৰ যেটো দুটা বক্স আছে সেই বক্সত আপুনি বিচৰা পাসওয়াৰ্ড এটা দিব লাগিব এনে ধৰণে আপুনি দুটা পাসওয়াৰ্ডটো দিয়াৰ পাছত আপুনি আকৌ ইমেজ যেটো আছে সেইটো ইমেজৰ ক্যাপচাৰটো তলৰ বক্সত ভৰাই সাবমিট লিখা বাটনটোত ক্লিক কৰিব লাগিব যেতে আপুনি সাবমিট লিখা বাটনটোত ক্লিক কৰিব আপোনাৰ পাসওয়াৰ্ডটো ৰিসেট হৈ যাব আৰু আকৌ যেতিয়া লগইন আপুনি কৰিব সেই পোৰ্টেলত আপুনি আপোনাৰ ডিটেইলছ দেখা পাব এইটো আছিল সম্পূৰ্ণ প্ৰক্ৰিয়া NSPৰ OTR কমপ্লিট কৰা যদি আপোনালোকে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তেন্তে এই ভিডিওৰ কমেন্ট সেকশনত উল্লেখ কৰক যেহেতু ওয়ান টাইম ৰেজিষ্ট্ৰেচন কম্পালসৰি হয় আগন্তুক যিসমূহ স্কলাৰশ্বিপ আছে সেইসমূহত আবেদন কৰাৰ বাবে এইটো আছিল কমপ্লিট ভিডিও NSPত OTR কমপ্লিট কৰা যদি আপোনালোকে এই ভিডিওটো চাই ভাল পাইছে তেন্তে এই ভিডিওটোক লাইক কৰক এনে ধৰণৰ ফিউচাৰ আপডেট পাবৰ বাবে আমাৰ এইখন চেনেলক সাবস্ক্ৰাইব কৰক এই ভিডিওটো চোৱাৰ বাবে আপোনাক ধন্যবাদ